ধনী এজনৰ কিন্তু জীৱন এনেকে শেষ হৈ যাব নিদো দে আমি একদম স্পষ্ট কথা আপোনালোকে অনতি বলমে আপোনালোকৰ স্মাৰ্ট বজাৰ তৰফৰ পৰা ক্ষতিপূৰণ দিয়া ব্যৱস্থা কৰক কি কৰিব পাৰে কৰক আৰু সেই বিভাগীয় কৰ্তৃপক্ষ যোনটো এজেন্সিটো ফোৰ্স কৰক এজেন্সিকো জনাওক আৰু আপোনালোকৰ স্মাৰ্ট বজাৰৰ ফালৰ পৰা তেখেতক কি ক্ষতিপূৰণ দিয়া অনতি বলমে দিয়া ব্যৱস্থা কৰক নহলে এইটো ৰাইজমেল হ'ব কিন্তু ইয়াতে কিন্তু প্ৰতিবাদী কাৰ্যসূচী হ'ব এটা এমপ্লয়ী ইয়াতে অন ডিউটি স্পট ডেড হৈছে এই কথাটো আপোনালোকে জানিবলৈ দিয়া নাই ঠাকুৰীয়া ডাঙৰীয়া আৰু আপোনাৰ নামটো কি ক'লে এইটো বাৰু ঠিক আছে আপোনালোকৰ জীৱন মৃত্যুটো আপোনালোকৰ হাতত নাথাকে আমিও মানিলো কিন্তু এতিয়া 2 মাহ হৈ গ'ল ফেমিলিটো আপুনি চাওক এওঁ মানুহজনে মাক দেউতাকো নাই কোনো নাই তেওঁ অকলশৰীয়া য'ত আছে তাৰ পৰা আনিবলৈ আমি ভাড়া দিব এনেকুৱা ধৰণৰ পৰিৱেশ একদম তথ্যবচ অৱস্থা আৰ্থিকভাৱে তাৰ পাছত এতিয়া আপোনালোকৰ চাওক অন ডিউটি যেতিয়া এজন এমপ্লয়ীৰ কিবা এটা হ'ব সেই প্ৰতিষ্ঠান যিটো প্ৰতিষ্ঠানত কাম কৰি আছে সেই প্ৰতিষ্ঠানটোৰ কিছুমান দায়বদ্ধতা থাকে সেই ফেমিলিটোৰ প্ৰতি সেইটো চবৰে থাকে সেইটো গভৰ্ণমেণ্ট হওক প্ৰাইভেট সেক্টৰ হওক সেইটো চবে থাকে এতিয়া সেই পইচাটো তাৰমানে কি পৰ্যায়ত আছে 2 মাহ কি কাৰণে লাগিছে এই বস্তুটো জানিব বিচাৰিছো তাৰমানে গভৰ্ণমেণ্ট এমপ্লয়ীৰে 2 মাহ নালাগে আমিতো জানো যদি অন ডিউটি স্পট ডেট কোনোবা এটা হয় সেইটো কেছত আৰু স্পেচিয়েলি গ্ৰান্ট কৰি পেলাই মানুহে ফেমিলিটো ভালে চাই পেলাই এইবোৰ হেৰিলে কোনোদিন জানিব চেষ্টা কৰা নাই যে ফেমিলিটো কেনেকে সৰু বাচ্চাটো কেনেকে হেৰি কৰিছে কাৰণ এওঁৰ আগে পিছে কোনো নাই পোষ্টমৰ্টম ৰিপৰ্ট পাইছে আপুনি 2 মাহ ধৰি পোষ্টমৰ্টম ৰিপৰ্ট এটা পোৱা নাই এইটো আইনীভাৱেতো এইটো যি প্ৰচেছ আছে আমি সেই প্ৰচেছ মতেই কিন্তু বস্তুটো হল এই 2 মাহ ধৰি যে পোৱা নাই আপোনালোকে আপোনালোকৰ ইয়াৰ পৰা ইয়াতে মানুহ এজন ঢুকাইছে আপোনালোকৰ প্ৰতিষ্ঠানত আপোনালোকে যিখিনি খা খবৰ ল'ব লাগিছিল বা আপোনালোকৰ এটা দায়বদ্ধতা থাকে সেইটো কৰা নাই এজেন্সিৰ তাতে ঠেলি দিছে জালুকবাৰীৰ পৰা অহা ভাড়া নোহোৱা হৈছে তেওঁৰ ঘৰত আগৰ পিছত কোনো নাই যদি মানুহজনীক অকলশৰীয়া বুলি ভাবি কোনোবাই এনেকে মানুহজনী পোষ্টমৰ্টম ৰিপৰ্ট নিদিব এনেকে আপোনালোকৰ ফালৰ পৰা হেৰি কৰিব এজেন্সিৰ ফালৰ পৰা হেৰি কৰিব এনেকে যদি ভাবিছে এই কণমানিটোৰ মুখখনৰ ফালে চাই পেলাই আপোনালোকে কিবা এটা সিদ্ধান্ত লওক আপোনালোকৰ ইয়াতে হলে আপোনালোকে মিনিমাম একোৱে সহায় নকৰে নে এমপ্লয়ীজনক তেখেতৰ বাদ দিয়ক এজেন্সিৰ বাদ দিয়ক এজেন্সিৰ কথাই কোৱা নাই দাদা মই আপোনাক কৈছো এজেন্সিৰ কথাই কোৱা নাই দাদা মই খালি কৈছো আপোনালোকৰ ঘৰত যেতিয়া আপোনালোকৰ এই ব্যৱসায় প্ৰতিষ্ঠানটোত স্মাৰ্ট বজাৰত এনেকুৱা এটা ভঙাঘৰ স্মাৰ্ট বজাৰত এনেকুৱা এটা ঘটনা ঘটি গ'ল য'ত এজন মানুহৰ জীৱন গুচি গ'ল এজন মানুহৰ জীৱন শেষ হৈ গ'ল তাৰ পাছত আপোনালোকৰ ভঙাঘৰৰ স্মাৰ্ট বজাৰৰ আপোনালোকৰ এনেকুৱা কোনো ধৰণৰ হেৰি নাই নেকি যে অন ডিউটি আমাৰ ইয়াৰে এজন মানুহৰ স্পট ডেড হৈ গৈছে আমাৰ কিবা এটা ক্ষতিপূৰণ দিয়া আমাৰ দায়িত্ব এটা আছে মিনিমামে হওক কিবাকে চলি আছো জাতিটো কিবাকে চলি আছো দেই মই কৈছো এতিয়াও মেৰুদণ্ড পোন হোৱা নাই জাতিৰ কিন্তু চলাই আছে বাহিৰৰ কথা এই যে এই প্ৰতিষ্ঠানৰ এই লাভবিলাক আপুনি কিমান হাজাৰ টকাত চাকৰি কৰে ইয়াতে 20,000 টকা কথাটো কৈছো 20,000 25,000 30,000 আৰে মেইন মুনাফা কিন্তু লৈ আছে বহিৰাগত বাহিৰত গৈ আছে চব তাতে যদি আমাৰ যদি অসমীয়া জীয়ৰী এটা এনেকে এই অৱস্থা হল অসমীয়া ল'ৰা এটা নিজৰ জীৱন দিব লগা হল তাৰ পাছত যদি আপোনালোকে ক'বহে লাগে যে আমাৰ মানুহ এজন নোহোৱা হল ইয়াৰ পৰা আমি এইখিনি স্মাৰ্ট বজাৰ তৰফৰ পৰা এইখিনি এই ফেমিলিটোক দিব লাগিব আপোনালোকৰ দায়িত্ব আছে কিন্তু আজি 2 মাহে নকৰিলে দুৰ্ভাগ্যজনক কথা মানে খুব লাজ পাইছো এনেকুৱা হ'বই নালাগে আপোনালোকে যিমান যেনেকে আপোনালোকে গুৰুত্ব সহকাৰে ল'ব লাগিছিল ঘটনাটো আপোনালোকে নললে আজি যদি এই মানুহজনী এই বাচ্চাটোক লৈ পেলাই কিবা এটা ভুল ষ্টেপ লৈ ন আপোনালোকৰ নাম লিখি থৈ যায় এওঁতো সেনেকে মানুহে গৈ ভাঙিয়ে পৰিছে এওঁক আজি জালুকবাৰীৰ পৰা আমি ভাড়া দি পেলাই লৈ আহিব লগা হৈছে এওঁ নাই পইচা এনেকুৱা চিটুৱেশ্যন মাক দেউতাক কোনো নাই তেওঁৰ আগে পিছে কোনো নাই সেইকাৰণে চাঞ্চেলাৰ দৰে হৈছে অকলশৰীয়া পাই মানুহজনী এই যে ৰয় উপাধি বাবুল ৰয়ে ক'বলৈ কেনেকে মেনেজাৰে সাহস পালে যে তুমি সৰু ছোৱালী তোমাক যিটো দিন তুমি সন্তুষ্ট থাকা সেইটো কোৱাৰ অধিকাৰ তাৰ আছে নাই কোনো কাৰণতে নাই কি কাৰণে পাইছে এইটো কাৰণ কিয় ভাবিছে যে তাই আগৰ পিছত কোনো নাই নহব আজিৰ পাছত চবে গম পাব যে ইয়াতে এটা এনেকুৱা ঘটনা ঘটিছে এটা মানুহ আপোনালোকৰ ইয়াতে স্পট ডেড হৈছে আৰু আপোনালোকেও যি ধৰণে আগবাঢ়িব লাগিছিল ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগিছিল আপোনালোকে বিভাগীয় এজেন্সিৰ লগত কথা পাতিব লাগিছিল সেইটো ক'ৰবাত প্ৰচেছটো লেহেমীয়া হৈছে আপোনালোকে মানিব লাগিব 2 মাহ হৈ গ'ল চাওকচোন এই সৰু বাচ্চাটোৰ মুখৰ ফালে তাইৰ মাক দেউতাক কোনো নাই কান্দি ফোন কৰিছে আমাক কান্দি আমাৰ তাত লেটাৰ দিছে দাদা মই কি কৰো মই জীৱন শেষ কৰি দিম আপোনালোকে শেষ ভৰসা আমি কিন্তু এটা কথা কৈছো মোৰ ধনী এজনৰ কিন্তু জীৱন এনেকে শেষ হৈ যাব নিদো দে আমি একদম স্পষ্ট কথা আপোনালোকে অনতি বলমে আপোনালোকৰ স্মাৰ্ট বজাৰ তৰফৰ পৰা ক্ষতিপূৰণ দিয়া ব্যৱস্থা কৰক কি কৰিব পাৰে কৰক আৰু সেই বিভাগীয় কৰ্তৃপক্ষ যোনটো এজেন্সিটো ফোৰ্স কৰক আৰু নকৰিলে কিন্তু আপোনালোকৰ নামে বদনাম হ'ব মই আপোনালোকক স্পষ্টকৈ কৈছো আমি এতিয়া উপস্থিত আছো ভঙাঘৰৰ স্মাৰ্ট বজাৰত আজি 2 মাহ আগতে
ইয়াৰে এজন কৰ্মচাৰীয়ে কৰ্তব্যৰত অৱস্থাত ইয়াতে প্ৰাণ হেৰুৱাবলগীয়া হৈছিলে। এই কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুওৱা কৰ্মচাৰীজনক এতিয়ালৈকে ইয়াৰ পৰা কোনো ধৰণৰ ক্ষতিপূৰণ দিয়া হোৱা নাই। এই কণমানিজনী আৰু তেখেতৰ সহধৰ্মিনী এওঁলোকে যেতিয়া বিভাগীয় কৰ্তৃপক্ষৰ লগত কথা কয় তেতিয়া এনেকুৱা ধৰণৰ কথা কয় যে মেনেজ কৰি তোমাক যি কৰিব লাগে আছে দি কৰিম, তুমি সৰু ছোৱালী বেছি মাত নামাতিবা, এনেকে কয়। কি কয়, তোমাক সৰু ছোৱালী তুমি বেছি মাত নিদিবা, তুমি এইবোৰ নাজানা। এইবোৰ চাওক, এই সহজ সৰল ডাঙৰ কথাটো কি জানে, এওঁৰ মা দেউতা কোনো নাই, এতিয়া স্বামীটোও হেৰাই গিলে এনেকুৱা এটা ঘটনাত, কিন্তু আজি পৰ্যন্ত কোনো এটা ক্ষতিপূৰণ দিয়া নাই। স্মাৰ্ট বজাৰ কৰ্তৃপক্ষই এই কথাটো এতিয়ালৈকে কাকো জানিব দিয়া নাই। কিন্তু এই মানুহজনী আমাৰ ওচৰলৈ আহিলে আৰু আমাৰ ওচৰত আহি তেখেতে কৈছে যে মই কোনফালে যাওঁ, ঘৰে ঘৰে কাম কৰিব লগা অৱস্থা হৈছে, ঘৰে ঘৰে কাম কৰে এই বাচ্চাটো লৈ পেলাই। কেনেকুৱা এক দুখ লগা জীয়া ছবি। আজি আমি ইয়াতে উপস্থিত হৈছো, উপস্থিত হৈ আমি জবাবদিহি কৰিছো স্মাৰ্ট বজাৰ কৰ্তৃপক্ষক স্পষ্টকে, আৰু এওঁলোকক অনতিপলমে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিবলৈ আমি দাবী উত্থাপন কৰিছো।